মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক ক্লাছ 6 গণিতৰ যেটো 5 নম্বৰ পাঠ মৌলিক সংখ্যা তাৰ যিখিনি 5.3 আছে 5.8 তোমালোক 169 পিছত আছে পৰস্পৰ মৌলিক সংখ্যা আমি এটা পৰস্পৰ মৌলিক সংখ্যা কিনো প্ৰথমতে আমি বুজি লম পৰস্পৰ মৌলিক সংখ্যা ইংৰাজীত কোৱা হয় কো-প্ৰাইম নাম্বাৰ পৰস্পৰ মৌলিক সংখ্যা হ'বলে আমি প্ৰথমতে এটা উদাহৰণ লৈছো 3 আৰু 11 या 3 আৰু 11 চাও আমি 3 সংখ্যাটো আমি 1 ৰে বিভাজ্য হয় 1 3 গুণ 3 আৰু 3 সংখ্যাটো 3 ৰে বিভাজ্য হয় 3 গুণ 3 গতিকে 3 উৎপাদক কি হ'ব 1 আৰু 3 1 আৰু 3 হৈ গ'ল 3 উৎপাদক তেনেকৈ 11 সংখ্যাটো চাও আমি 11টো 1 ৰে বিভাজ্য 1 লগত 11 গুণ কৰিলে আমি 11 পাম আকৌ 11টো 11 ৰে বিভাজ্য 11 গুণ 11 এতিয়া 11 উৎপাদক কি হ'ল 1 আৰু 11 এতিয়া চাও আমি 3 আৰু 1 ৰ সাধাৰণ উৎপাদক 3 উৎপাদক 1 আৰু 3 পালো আৰু 11 উৎপাদক 1 আৰু 11 পালো ইয়াত কোন দুটা উৎপাদক মিলি আছে এই 1 টো মিলি আছে 1 টোৰ বাহিৰে ইয়াত কোনো আৰু বেলেগ উৎপাদক নাই এতিয়া চাও 3 আৰু 11 ৰ সাধাৰণ উৎপাদক হ'ল 1 1 ৰ বাহিৰে যদি দুটা সংখ্যাৰ 1 ৰ বাহিৰে যদি আৰু বেলেগ কোনো উৎপাদক নাথাকে আমি হিহঁতক কম পৰস্পৰ মৌলিক সংখ্যা বা সহমৌলিক সংখ্যা বুলি কম এতিয়া 3 আৰু 11 ক কি বুলি কোৱা হয় সহমৌলিক বা পৰস্পৰ মৌলিক সংখ্যা বুলি কোৱা হয় এই কিতাপত লিখিছে সহমৌলিক বা পৰস্পৰ মৌলিক বুলি কোৱা হয় গতিকে দুটা সংখ্যাক এটা আনটোৰ সহমৌলিক বুলি কোৱা হ'ব যদিহে সংখ্যা দুটাৰ 1 ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাথাকে তেতিয়া আমি সহমৌলিক বা পৰস্পৰ মৌলিক সংখ্যা বুলি কম যদি আমি আৰু এটা উদাহৰণ লওঁ চাওঁ আমি 15 আৰু 51 টো চাওঁ 15 টো 1 ৰে বিভাজ্য 1 15 গুণ 15 হ'ব 3 5 গুণ 15 5 3 গুণ 15 আৰু 15 গুণ 15 গতিকে 15 উৎপাদক কি হ'ব 1 3 5 আৰু 15 উৎপাদক হ'ল 1 3 5 আৰু 15 তাৰপিছত চা 51 টো 51 ৰ উৎপাদক কিটা হ'ব 1 3 17 আৰু 51 এতিয়া 15 আৰু 51 ৰ সাধাৰণ উৎপাদক কি পালো আমি 1 আৰু 3 পালো এতিয়া এটোত কি হ'ল একতকৈ আৰু বাহিৰে আৰু এটা বেছি উৎপাদক আছে যদি অকল 1 থাকিলে আমি পৰস্পৰ মৌলিক বা সহমৌলিক সংখ্যা বুলি কলো হলে কিন্তু ইয়াত যদি দুটা উৎপাদক থাকি গ'ল 1 ৰ বাহিৰে 3 টো আছে গতিকে 15 আৰু 51 টো আমাৰ কি হয় পৰস্পৰ বা সহমৌলিক সংখ্যা নহয় দিছে আমাক তলৰ কোনযোৰ পৰস্পৰ মৌলিক প্ৰথমটো দিছে 11 আৰু 17 11 17 সংখ্যাটো আমি চাম প্ৰথমতে 11 উৎপাদক উলিয়াই চাম আৰু 17 উৎপাদক উলিয়াই চাম ইয়াত দেখিলো 11 সংখ্যাটো 11 উৎপাদক কি হ'ব অকল 1 আৰু 11 উৎপাদক তেনেকৈ 17 উৎপাদক কি হ'ব 17 উৎপাদক অকল 1 আৰু 17 এই দুইটা সাধাৰণ উৎপাদক কি হ'ব অকল সাধাৰণ উৎপাদক মিলি আছে দুইটাতে 1 মিলি আছে 1 টো দুইটাৰে সাধাৰণ উৎপাদক হয় যদি অকল যদি 1 ৰ বাহিৰে কোনো সাধাৰণ উৎপাদক নাথাকে আমি হিহঁতক কম পৰস্পৰ মৌলিক গতিকে 11 আৰু 17 টো পৰস্পৰ মৌলিক সংখ্যা হয় পিছৰ দিছে আমাৰ 17 আৰু 85 17 আৰু 85 17 সংখ্যাটো 1 ৰ লগত 17 সংখ্যাটো 17 টো 1 ৰে বিভাজ্য হয় 1 ৰ লগত 17 পূৰণ কৰিলে 17 পাম আকৌ 17 ৰ লগত 1 পূৰণ কৰিলে আমি 17 পাম মানে 17 সংখ্যাটো 17 ৰে বিভাজ্য 1 ৰে বিভাজ্য গতিকে 17 ৰ উৎপাদক কি হ'ব 1 আৰু 17 হ'ব তেনেকৈ 85 টো চাও আমি 1 ৰে বিভাজ্য হ'ব 5 ৰে বিভাজ্য হ'ব 17 ৰে বিভাজ্য হ'ব আৰু 85 বিভাজ্য হ'ব 85 টো উৎপাদক কি হ'ব 1 5 17 and 85 এতিয়া দুইটা সাধাৰণ উৎপাদক কোনকেইটা মিলি আছে ইয়াত চাও 1 টো মিলি আছে ইয়াত 1 মিলি আছে ইয়াত 1 মিলি আছে আৰু কিন্তু 17 মিলি আছে এতিয়া উৎপাদক দুটা পালো আমি সাধাৰণ উৎপাদক 1 আৰু 17 পালো যদি দুটা উৎপাদক আমি পাও আমি কওঁ হেতুটা কো-প্ৰাইম নাম্বাৰ নহয় 17 and 85 are not co-prime number পিছৰ দিছে 13 আৰু 43 এতিয়া 13 ৰ উৎপাদক কিটা চাও আমি 13 ৰ উৎপাদক হ'ব 1 ৰে বিভাজ্য আৰু 13 ৰে বিভাজ্য গতিকে 13 ৰ উৎপাদক হ'ব 1 আৰু 13 43 টো চাও 43 ৰ উৎপাদক হ'ব 1 আৰু 43 ইয়াত কোনকেইটা মিলি আছে 1 টো সাধাৰণ উৎপাদক হিচাপে মিলি আছে যেহেতু অকল এটা উৎপাদক আছে 1 গতিকে এইকেইটা আমি কি বুলি কম কো-প্ৰাইম নাম্বাৰ 13 and 43 are co-prime পিছৰ দিছে আমাক 19 and 76 19 টো চাও আমি 19 টো 1 ৰে বিভাজ্য হ'ব গতিকে আৰু 1 ৰে বিভাজ্য হ'ব আৰু 19 ৰে বিভাজ্য হ'ব গতিকে ফেক্টৰছ অফ 19 are
19 কেইটা উৎপাদক কোনকেইটা হ'ব 1 আৰু 19 76 টো চাওঁ আমি ইয়াৰ উৎপাদক কেইটা হ'ব 1 হ'ব 2 হ'ব 4 হ'ব 19 হ'ব 28 হ'ব আৰু 76 হ'ব গতিকে ইয়াত কোনকেইটা মিলি থাকিব ইয়াৰ কমন ফেক্টৰ কেইটা হ'ব 1 আৰু 19 যদি আমি 1ৰ বাহিৰে আৰু এটা উৎপাদক পাই গ'লো 19 টো পালো গতিকে 19 আৰু 76 ৰ এটা পৰস্পৰ মৌলিক সংখ্যা নহয় বা সমমৌলিক সংখ্যা নহয় তাৰ পিছত আমি শিকিম যমজ মৌলিক সংখ্যা যমজ মৌলিক কোৱা হয় প্ৰাইম টুইন প্ৰাইম নাম্বাৰ তে টুইন প্ৰাইম নাম্বাৰ হ'বলৈ হ'লে এযোৰ মৌলিক সংখ্যা হ'ব দুইটা মৌলিক সংখ্যা হ'ব লাগিব আৰু হিহঁতৰ মাজত যদি অকল এটাহে যৌগিক সংখ্যা থাকে এতিয়া প্ৰথম লৈছো 3 আৰু 5 আমি যদি সংখ্যা লিখো 3 4 একাধিক্ৰমে লিখিলে এতিয়া 3 টো মৌলিক সংখ্যা 5 টো মৌলিক সংখ্যা মাজত এটা যৌগিক সংখ্যা আছে 4 টো যৌগিক সংখ্যা এটো মৌলিক সংখ্যা নহয় গতিকে দুটা মৌলিক সংখ্যাৰ মাজত যদি অকল এটা যৌগিক সংখ্যা থাকে আমি হিহঁতক কম যমজ মৌলিক সংখ্যা বা টুইন প্ৰাইম নাম্বাৰ তেনেকে 5 আৰু 7 আমি যদি একাধিক্ৰমে লিখো 5 6 7 5 টো মৌলিক সংখ্যা 7 টো মৌলিক সংখ্যা এই 6 টো মৌলিক সংখ্যা নহয় গতিকে 5 আৰু 7ক কম আমি যমজ মৌলিক সংখ্যা তেনেকে 11 আৰু 13 টো হ'ব 17 আৰু 19 টো হ'ব 29 আৰু 31 টো হ'ব ইয়াত দিছে তুমি নিজে আন 5 জোৰ যমজ মৌলিক সংখ্যা বিচাৰি উলিওৱা আন 5 জোৰ আমাক যমজ মৌলিক সংখ্যা বিচাৰি উলিয়াবলৈ কৈছে গতিকে আন 5 জোৰ আমি লিখিম ইয়াত 41 আৰু 43 71 আৰু 73 59 আৰু 61 101 আৰু 103 আৰু 107 আৰু 109 তাৰপিছত আমি শিকিম মৌলিক ত্ৰয় হ'ল প্ৰাইম ট্ৰিপলেট তিনিটা ক্ৰমিক মৌলিক সংখ্যাৰ প্ৰত্যেকৰে মাজৰ পাৰ্থক্য 2 হ'লে তিনিটাক আমি মৌলিক ত্ৰিত্ৰয় বুলি কোৱা হয় উদাহৰণস্বৰূপে 3 5 আৰু 7 এতিয়া 3 5 আৰু 7 এই গোটেইকেইটা সংখ্যাৰ গোটেইকেইটা অংক দুটাৰ পাৰ্থক্য 2 হ'ব আমি যদি চাওঁ 5 ৰ পৰা 3 টো বিয়োগ কৰি চাওঁ পাৰ্থক্য 2 হ'ব 7 ৰ পৰা যদি 5 টো বিয়োগ কৰি চাওঁ পাৰ্থক্যটো কি 2 হ'ব এটোক কয় মৌলিক ত্ৰিত্ৰয় বা প্ৰাইম ট্ৰিপলেট তাৰপিছত আমি শিকিম মিৰৰ নাম্বাৰ মানে হ'ল দাপোন সংখ্যা আমি এতিয়া মৌলিক সংখ্যাৰ বিষয়ে কথা পাতি আছো ইয়াত যদি আমি এটা যদি মৌলিক সংখ্যা এই মৌলিক সংখ্যাটো যদি আমি উল্টাই দিওঁ ৰিভাৰ্স কৰি দিওঁ মানে উল্টাই দিলেও আকৌ যদি আমি এতিয়া পুনৰ এটা মৌলিক সংখ্যা পাওঁ আমি হেতুক কম দাপোন মৌলিক সংখ্যা বুলি কম এতিয়া 13 টো এটা মৌলিক সংখ্যা 13 যদি আমি উল্টাই দিওঁ 31 হ'ব 31 টো মৌলিক সংখ্যা কোনোবা এটা মৌলিক সংখ্যা যদি আমি উল্টাই দিছো আকৌ আন এটা মৌলিক সংখ্যা পাইছো আমি হেতুক কম দাপোন মৌলিক সংখ্যা তেনেকে 39 টো এটা মৌলিক সংখ্যা হেতু যদি আমি উল্টাই দিওঁ অংক দুটা 9 টো যদি দশকৰ ঘৰলৈ লৈ আহো কি হ'ব 93 হ'ব 93 টো এটা মৌলিক সংখ্যা আমি হেতুক কম দাপোন মৌলিক সংখ্যা বুলি কম তাৰপিছত কিতাপত দিছে পৰস্পৰ মৌলিক সংখ্যাৰ এটা কলা এতিয়া ইয়াত দুটা চিত্ৰ দিছে এটা চিত্ৰ 5.1 আৰু চিত্ৰ 5.2 প্ৰথম দিছে 12টা খুঁটি আছে ইয়াত 12টা খুঁটি আছে চিত্ৰটোত তিনিৰ বিভাজনকৈ চিত্ৰত দেখুৱাতে হুটাৰ বান্ধু আহা তিনিৰ বিভাজন 1ৰ পৰা আৰম্ভ কৰিছে 3 3কে কৈছে 1ৰ পৰা আৰম্ভ কৰি 1 2 3 তে 4 পালোহি গতিকে 1টোৱে 4 খুঁটিটোৱে বান্ধিলে আকৌ 4 পৰা 3 ঘৰ যাম আমি 1 2 3 গতিকে এই 7 টো লগত 4 টো আকৌ বান্ধিলে আকৌ 3 ঘৰ যাম আমি 1 2 3 10 পালেগে আৰু আকৌ 10ৰ পৰা 3 ঘৰ যাম 1 2 3 1 পালেগে এতিয়া চাওঁ ইয়াত খুঁটি আছে 12টা আৰু খুঁটিৰ বিভাজন লৈছে হুটাৰ বিভাজন লৈছে 3 ইয়াত দিছে কি যেতিয়া আমি হুটা 3 লৈ বান্ধিলো তেতিয়া প্ৰতিডাল হুটা প্ৰতিটো খুঁটিতে বান্ধিব পৰা নাই এতিয়া এই হুটাডাল আমি প্ৰতিটো খুঁটিতে বান্ধিব পৰা নাই এটাৰ এক নম্বৰ খুঁটাত বান্ধিলো 4 নম্বৰত বান্ধিলো 7 নম্বৰত বান্ধিলো 10 নম্বৰত বান্ধিলো তাৰপিছত চাওঁ আমি 2 নম্বৰ চিত্ৰটো চাওঁ 5.2 টো ইয়াত আছে 12টা খুঁটি ইয়াত 5কে বিভাজন লৈছে এটা খুঁটাৰ বিভাজন কিমান লৈছে 5কে এটা চাওঁ 1ৰ পৰা আৰম্ভ কৰোঁ আমি 5ডাল খুঁটা 5ডাল চাওঁ 1 2 3 4 5 ক'ত বান্ধিলে 6 এই 1 নম্বৰটোৱে 6 নম্বৰটোৱে বান্ধিছে ইয়াৰ যদি আকৌ 5ডাল চাওঁ আমি 1 2 3 4 5 এই 11টোৱে আকৌ 6টোৱে বান্ধিছে তেনেকৈ ইয়াৰ যদি আকৌ 5ডাল চাওঁ আমি 1 2 3 4 5 এতিয়া এই 11টোৱে 4টোৱে বান্ধিছে এতিয়া লাষ্ট লগাইছে ইয়াৰ যদি আকৌ চিন্তা কৰোঁ 1 2 3 4 5 4টোৱে 9টোৱে বান্ধিছে এতিয়া আমাৰ ইয়াত লিখিছে
খুঁটিৰ সংখ্যা 12 আৰু ব্যৱধান 3 আমি জানো যে 12 আৰু 3 পৰস্পৰ মৌলিক নহয় 12 আৰু 3 পৰস্পৰ মৌলিক নহয় পৰস্পৰ মৌলিক হ'বলৈ হ'লে অকল সাধাৰণ উৎপাদক 1 থাকিব লাগিব সেয়েহে খুঁটাডালে প্ৰতিটো খুঁটিত বান্ধিব পৰা নাই কিন্তু চিত্ৰ 5.2 যিটোত খুঁটিৰ সংখ্যা 12 আৰু ব্যৱধান 5 হিহঁত পৰস্পৰ মৌলিক এতিয়া 12 সংখ্যাটো আৰু 5 সংখ্যাটো পৰস্পৰ মৌলিক সংখ্যা হয় ইহঁতৰ মাজত সাধাৰণ উৎপাদক অকল 1 আছে সেইকাৰণে আমি কি কৈছো 2 নম্বৰ চিত্ৰটোত প্ৰতিটো খুঁটাতে ৰছীডাল বান্ধিব পাৰিছে এই 2 নম্বৰ ছবিটোত প্ৰতিটো খুঁটাতে আমাৰ ৰছীডাল বান্ধিব পাৰিছো এতিয়া আমাক দিছে কৰি চাওঁ আহা 5.2 তলত দিয়া বোৰৰ বাবে একে ধৰণৰ চিত্ৰ আঁকা আমি আজি কিতাপত যেটো চিত্ৰ দেখাইলে আমাক ৰছী আৰু খুঁটাটো ইয়াত দেখাইছে খুঁটিৰ সংখ্যা প্ৰথমটো দিছে 16 আৰু খুঁটাৰ ব্যৱধান দিছে 4 এতিয়া প্ৰথমটো চাওঁ আমি এটা প্ৰথম ছবিটো ইয়াত খুঁটিৰ সংখ্যা দিছে 16 আৰু ব্যৱধান দিছে 4 ইয়াত আমি 16টা খুঁটি আমি বনাই লৈছো ইয়াত আমাৰ খুঁটাৰ ব্যৱধান দিছে 16টা খুঁটি দিছে 16টা আৰু ব্যৱধান দিছে 4 এতিয়া আমি 1 নম্বৰ পৰা আৰম্ভ কৰিম ইয়াত আৰম্ভ কৰিছো এটা খুঁটি 1 ৰ পৰা আৰম্ভ কৰি এনেকৈ কিমানটা আছে 16টা এতিয়া 1 নম্বৰ পৰা আমি খুঁটাডাল বান্ধিবলৈ চাম ব্যৱধান 4 বুলি কৈছে আমি 4 হিচাপ কৰিম 1 নম্বৰ পৰা যদি আৰম্ভ কৰো 1 2 3 4 কত পৰিলো আমি 5ত গতিকে প্ৰথম আমি 1 আৰু 5 টো বান্ধিম 1 আৰু 5 টো আমি প্ৰথমতে লগালো তাৰছত আকৌ আমি 4 চাম 1 2 3 4 এ নট পালোহি গতিকে 5 আৰু 9 টো আমি লগাম 5 আৰু 9 টো লগালো আকৌ আমি 4 চাম 1 2 3 4 কত পালোহি 13 গতিকে আমি 9 আৰু 13 টো লগাম আকৌ 5 চাও আমি 1 2 4 1 2 3 4 কত পালোহি আমি 1 গতিকে আমি খুঁটাটো ৰছীডাল সব খুঁটাতে বান্ধিব নোৱাৰিলো এইবোৰ সব খুঁটা থাকি গল 2 3 4 খুঁটা থাকি গল কি কাৰণে থাকি গল আমাক কৈছে 16 আৰু 4 এই দুটা পৰস্পৰ মৌলিক সংখ্যা নহয় কাৰণে আমি সব খুঁটাতে ৰছীডাল আমি বান্ধিব নোৱাৰিলো এডাল ৰছী হয় সব খুঁটাতে আমি ৰছীডাল বান্ধিব নোৱাৰিলো তাৰ পিছৰ প্ৰশ্নটো আমাক দিছে পিছৰ প্ৰশ্নত আমাক খুঁটিৰ সংখ্যা দিছে 16 দিছে আৰু ব্যৱধান দিছে 7 যেটো 2 নম্বৰ প্ৰশ্ন আছে ইয়াত খুঁটি 16টা আছে ইয়াতো খুঁটি 16টা আছে ব্যৱধান কিমান দিছে 7 আমি এতিয়া 7 ঘৰকে আমি হিচাপ কৰিম প্ৰথমতে আমি 1 ৰ পৰা আৰম্ভ কৰিম 1 ৰ পৰা 1 2 3 4 5 6 7 কত পালোহি আমি 8ত পালোহি যদি 1 ৰ পৰা হিচাপ কৰো আমি 7 ঘৰৰ ফলৰে 8ত পালোহি গতিকে আমি প্ৰথমতে 1 টো আৰু 8 টো আমি বান্ধিম আকৌ 7 ঘৰ হিচাপ কৰিম আমি 1 2 3 4 5 6 7 কত পালে 15ত পালোহি গতিকে 15 আৰু 8 টো আমি বান্ধিম আকৌ আমি 7 ঘৰ হিচাপ কৰিম 1 2 3 4 5 6 7 গতিকে 15 আৰু 6 টো বান্ধিম আমি এতিয়া 6 পালে 6 ৰ পৰা আকৌ আমি 7 ঘৰ হিচাপ কৰিম 1 2 3 4 5 6 7 কত পালোহি 13 আৰু আমি 6 টো বান্ধিম এতিয়া আকৌ যদি আমি 7 ঘৰ হিচাপ কৰো 1 2 3 4 5 6 7 13 আৰু 4 টো বান্ধিম আমি এতিয়া এনেকৈ যদি প্ৰতিটোতে আমি 7 ঘৰ হিচাপ কৰো আমি গোটেই কিটা খুঁটিতে ৰছীডাল বান্ধিব পাৰিম এতিয়া দেখিলে ইয়াৰ প্ৰতিটো খুঁটিতে আমি ৰছী বান্ধিব 7 ঘৰকে যদি ব্যৱধানকে লওঁ প্ৰতিটো খুঁটিতে আমি ৰছী বান্ধিব পাৰিলো ইয়াত কি কাৰণে পাৰিলো ইয়াত 16 আৰু 7 টো পৰস্পৰ মৌলিক সংখ্যা হিহঁতৰ একৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাই গতিকে আমি প্ৰতিটো খুঁটাতে আমি ৰছীডাল বান্ধিব পাৰিলো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 6 ৰ ছাত্ৰ-ছাত্ৰীসকলৰ গণিতৰ যেটো 5 নম্বৰ অধ্যায় মৌলিক সংখ্যা তাৰে 5.62 যেটো আমি কৰি চাওঁ আহা 5.62 দিছে ইয়াৰ প্ৰশ্নখিনি আজি তোমালোকৰ লগত আলোচনা কৰিম প্ৰথম প্ৰশ্নটো কৈছে তলৰ সংখ্যাবোৰৰ মৌলিক উৎপাদকীকৰণ কৰা
এতিয়া মৌলিক উৎপাদকীকৰণ কেনেকৈ প্ৰকাশ কৰিব লাগে ইয়াত কেইবাটাও সংখ্যা দিছে 32 63 89 তেনেকৈ দিছে আমি প্ৰথম সংখ্যাটো লওঁ 32 এই 32 সংখ্যাটো আমি ভাগ কৰোঁ আমি জানো যে 8 4 গুণ 32 এটা চাওঁ 8টো এটা যোগী সংখ্যা 4টো যোগী সংখ্যা আমাক প্ৰকাশ কৰিবলৈ কৈছে মৌলিক উৎপাদকীকৰণ মানে মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব লাগিব এতিয়া 8টো যেহেতু যোগী সংখ্যা গতিকে 8টো আমি আকৌ ভাঙি দিম 2 2 গুণ 4 4 2 গুণ 8 এই 8টো ভাঙি দিলে আমি 2 2 গুণ 4 4 2 গুণ 8 এতিয়া 2 2 2 এই গোটেইকেইটা মৌলিক সংখ্যা এতিয়া আকৌ আমি 4টো চাওঁ 4টো আমি 2 পূৰণ 2 2 2 গুণ 4 এতিয়া গোটেইকেইটা মৌলিক সংখ্যা হৈ গ'ল এইটোৱে হ'ল মৌলিক উৎপাদকত প্ৰকাশ কৰা মৌলিক উৎপাদকীকৰণ প্ৰকাশ কৰা এতিয়া 32ৰ মৌলিক উৎপাদকীকৰণ হ'ব আমি এতিয়া 32টো কেইটা 2 পূৰণফল পালোঁ 1 2 3 4 5 6 5টা 2 পূৰণফল হিচাপে পালোঁ গতিকে আমি ইয়াত পাতিম 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 এইটোৱে হ'ল মৌলিক উৎপাদকীকৰণ প্ৰকাশ কৰা যিহেতু এই গোটেইকেইটা মৌলিক সংখ্যা পিছৰটো আছে আমাক 63 সংখ্যাটো মৌলিক উৎপাদকীকৰণ আমি প্ৰকাশ কৰিব লাগিব যদি আমি 63টো কৰোঁ 7 9 গুণ 63 বুলি আমি জানো 7 9 গুণ 63 এতিয়া চাওঁ 7টো মৌলিক সংখ্যা হয় কিন্তু 9টো মৌলিক সংখ্যা নহয় 9টো যোগী সংখ্যা আমি এতিয়া 9টো ভাঙিম 9টো যদি ভাঙো 3 3 গুণ 9 গোটেইকেইটা মৌলিক সংখ্যা হৈ গ'ল 7টো মৌলিক সংখ্যা 3টো মৌলিক সংখ্যা আৰু এই 3ও মৌলিক সংখ্যা গতিকে 63টো আজি মৌলিক উৎপাদকীকৰণ প্ৰকাশ কৰিলে কিমান হ'ব 7 × 3 × 3 তেনেকৈ 89টো আমি কোনো একৰ বাহিৰে বেলেগ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব নোৱাৰোঁ যিহেতু 1টো মৌলিক সংখ্যা নহয় গতিকে আমি 89টো আমি 89 পাতিম গতিকে 89ৰ মৌলিক উৎপাদকীকৰণ আমি কিমান হ'ব 89 হ'ব তাৰপিছতে চাওঁ আমি 108 সংখ্যাটো আমি জানো যে 12ৰ লগত 12ৰ লগত 9 পূৰণ কৰিলে 108 হ'ব এতিয়া 12টো যোগী সংখ্যা হয় 9টো যোগী সংখ্যা হয় এতিয়া প্ৰথমতে আমি 12টো ভাঙিম 2 2 গুণ 4 4 3 গুণ 12 2 2 গুণ 4 4 3 গুণ হৈ গ'ল 12 এতিয়া 2টো মৌলিক সংখ্যা এইটো 2 মৌলিক সংখ্যা আৰু 3টো মৌলিক সংখ্যা এতিয়া আমি এই 9টো ভাঙিম 9টো আমি 3 পূৰণ 3কে ভাঙিলোঁ এতিয়া এই গোটেইকেইটা মৌলিক সংখ্যা 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 এতিয়া এইটোৱে হ'ল মৌলিক উৎপাদকীকৰণ প্ৰকাশ কৰা এতিয়া 108ৰ মৌলিক উৎপাদকীকৰণ কিমান হ'ব 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 তাৰপিছতে দিছে আমাক 250টো আমি ভাঙিলে এইটো 250 আমি জানো 10ৰ লগত 25 পূৰণ কৰিলে 250 হয় এতিয়া 10টো যিহেতু যৌগিক সংখ্যা গতিকে 10টো আমি কি কৰিম 5 আৰু 2কে ভাঙি দিছোঁ 5টো মৌলিক সংখ্যা হৈ গ'ল 2টো মৌলিক সংখ্যা হৈ গ'ল আকৌ 25টো যদি ভাঙোঁ 5 5 গুণ 25 এতিয়া এই গোটেইকেইটা মৌলিক সংখ্যা 5 2 5 2 গোটেইকেইটা মৌলিক সংখ্যা হৈ গ'ল গতিকে 250ৰ মৌলিক উৎপাদকীকৰণ কিমান হ'ব 5 পূৰণ 2 × 5 × 5 তাৰপিছতে আছে আমাক 540টো আমি জানো 54ৰ লগত আমি যদি 10 পূৰণ কৰোঁ তেতিয়া কিমান হ'ব 540 কিন্তু 54টো এটা যোগী সংখ্যা হয় 10টো যোগী সংখ্যা হয় এতিয়া 54টো ভাঙিছোঁ আমি 6 9 গুণ 54কে ভাঙিছোঁ 6 9 গুণ 54 আৰু 10টো ভাঙিছোঁ 2 5 গুণ 10কে এতিয়া 6টো যিহেতু এটা যৌগিক সংখ্যা গতিকে 6টো আমি মৌলিক হিচাপে প্ৰকাশ কৰিছোঁ 3 পূৰণ 2কে ভাঙিছোঁ এই 6টো ভাঙিছোঁ 3 পূৰণ 2 এতিয়া 3 আৰু 2 দুইটা মৌলিক সংখ্যা হৈ গ'ল 9টো যৌগিক সংখ্যা আছিলে 9টো আমি কেনেকৈ ভাঙিছোঁ 3 পূৰণ 3 3 3 গুণ 9 এটা যৌগিক সংখ্যা এইকেইটা মৌলিক সংখ্যা হৈ গ'ল আৰু 2 আৰু 5টো মৌলিক সংখ্যা হৈছেই গতিকে 3 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 2 পূৰণ 5 গতিকে 540টো মৌলিক উৎপাদন প্ৰকাশ কৰিলে কিমান হ'ব 3 × 2 × 3 × 2 × 3 × 3 2 × 5 729 81ৰ লগত আমি 9 পূৰণ কৰিলে 729 পাম 81টো জানো আমি 9 9 গুণ 81 আৰু 3 3 গুণ 9 এতিয়া 9টো যিহেতু যৌগিক সংখ্যা 9টো মৌলিক সংখ্যা হিচাপে ভাঙিম আমি 3 পূৰণ 3কে ভাঙিম আকৌ এইটো 9 আমি 3 পূৰণ 3কে ভাঙিম এইটো 3 পূৰণ 3 এইকেইটা মৌলিক সংখ্যা হৈ আছে গতিকে 729টো মৌলিক উৎপাদন প্ৰকাশ কৰিলে কিমান হ'ব এইটো হ'ব তাৰ পিছৰ সংখ্যাটো আছে 915টো আমি ভাঙিলে এনেকৈ হ'ব 5ৰ লগত যদি 183 পূৰণ কৰোঁ আমি 915 পাম তাৰপিছত আকৌ যদি
183 টো যৌগিক সংখ্যা হয় গতিকে 3 পূৰণ 61 ভাঙিছো 3 পূৰণ 61 ভাঙিলে আমি এটো 183 পাম এতিয়া 5 3 আৰু 61 গোটেইটা মৌলিক সংখ্যা গতিকে 915 ৰ মৌলিক উৎপাদক হ'ব 5 * 3 * 61 পিছতো আছে 1728 হেতু আমি 27 আৰু 64 কে কইলে আমাৰ 1728 হ'ব এটা 27 টো যদি ভাঙি দিও 3 * 3 * 3 3 3 গুণ 9 3 গুণ 27 64 টো ভাঙিলে আমি 8 গুণ 64 এতিয়া প্ৰথম তিনটা মৌলিক সংখ্যা হৈ আছে 8 টো যদি আমি ভাঙো 2 2 গুণ 4 4 2 গুণ 8 এটা মৌলিক সংখ্যা হিচাপে ইয়াত ভাগিছে আকৌ এটো আট ভাঙিলে 2 2 গুণ 4 2 গুণ 8 হৈছে গতিকে 728 ৰ মৌলিক উৎপাদক কিমান হ'ব এই গোটেইখিনি হ'ব তাৰ পিছৰটো আছে 1331 আমি যদি 121 ৰ লগত 11 ৰ পূৰণ কৰো তেতিয়া আমি 1331 পাম যদি 121 টো ভাঙো আমি 11 ৰ 11 যেটো 121 টো হলটা যৌগিক সংখ্যা গতিকে আমি মৌলিক হিচাপে প্ৰকাশ কৰিব লাগিলে 11 ৰ 11 11 টো মৌলিক সংখ্যা গতিকে 3টা 11 হৈ গল গতিকে ইয়াৰ মৌলিক উৎপাদক কিমান হ'ব 11 ৰ 11 ৰ 11 হৈ গল তাৰ পিছতো কৈছে 2 নম্বৰ প্ৰশ্ন এটা সংখ্যাৰ মৌলিক উৎপাদকীকৰণত দুটা 2 তিনিটা 3 আৰু এটা 5 আছে সংখ্যাটো কি প্ৰশ্ন দিছে কি এটা সংখ্যাৰ মৌলিক উৎপাদকীকৰণত দুটা 2 আছে তিনিটা 3 আছে আৰু এটা 5 আছে সংখ্যাটো কি এতিয়া আমাৰ সংখ্যাটো হ'ব দুটা 2 আছে দুটা 2 আমি পাইছো তিনিটা 3 আছে তিনিটা 3 আৰু এটা 5 আমি পূৰণ কৰিলে কিমান হ'ব 2 2 গুণ 4 3 3টা পূৰণ কৰিলে 27 আৰু 5 এতিয়া 4 আৰু 5 পূৰণ কৰিছো 20 20 ৰ লগত 27 পূৰণ কৰিলে কিমান হ'ব 540 গতিকে সংখ্যাটো কিমান হৈ যাব আমাৰ 540 3 নম্বৰ প্ৰশ্ন দিছে আটাইতকৈ সৰু সংখ্যাটো কি যাৰ মৌলিক উৎপাদকীকৰণত তিনটা ভিন ভিন মৌলিক সংখ্যা আছে গতিকে ইয়াৰ উত্তৰটো হ'ব আটাইতকৈ সৰু সংখ্যা যাৰ মৌলিক উৎপাদকীকৰণত তিনটা ভিন ভিন মৌলিক সংখ্যা আছে হেতু হ'ব 30 কাৰণ 2 3 আৰু 5 গোটেইটা ভিন ভিন মৌলিক সংখ্যা 2 3 গুণ 6 6 5 গুণ 30 চাৰিটা ভিন ভিন মৌলিক সংখ্যা আছে গতিকে চাৰিটা ভিন ভিন মৌলিক সংখ্যা থকা আটাইতকৈ সৰু সংখ্যাটো হৈ গল আটাইতকৈ সৰু সংখ্যাটো হ'ব 2 3 5 আৰু 7 2 3 গুণ 6 6 5 গুণ 30 30 ৰ লগত 7 পূৰণ কৰিলে কিমান হ'ব 210 তাৰ পিছতো দিছে পূৰণ নকৰাকৈ তলত দিয়াবোৰ মৌলিক উৎপাদকীকৰণ কৰা 55 * 56 36 * 97 1000 * 144 এখিনি কইলে হ'ব 55 * 56 আমি 55 টো জানো আমি 5 ৰ লগত 11 পূৰণ কৰিলে 55 হয় আকৌ 54 টো জানো আমি 6 8 7 গুণ 56 এটো 56 টো আমি 8 7 গুণ 56 কে জানো এতিয়া চাও আমি 5 টো মৌলিক সংখ্যা হল 11 টো মৌলিক সংখ্যা হল কিন্তু 8 টো মৌলিক সংখ্যা নহয় গতিকে আমি 8 টো ভাঙিম 8 টো এটা কেনে ভাঙিম 2 2 গুণ 4 4 2 গুণ 8 পূৰণ 7 এ মৌলিক উৎপাদকীকৰণত 55 * 56 হলে এটোৱে হ'ব যেহেতু ইয়াত গোটেইটা মৌলিক সংখ্যা আছে তাৰ পিছতো আছে 36 * 97 36 টো আমি কইলে হ'ব 36 টো আমি জানো 9 4 গুণ 36 আৰু 97 টো আমি ভাঙিব নোৱাৰো 97 টো 97 হিচাপে আমাৰ থাকিব এটা মৌলিক সংখ্যা হয় 97 টো গতিকে এটা কি হ'ব 9 টো যেহেতু এটা যৌগিক সংখ্যা আমি 9 টো ভাঙিম 3 3 গুণ 9 কে ভাঙিম আকৌ 4 টো ভাঙিম আমি 4 টো যৌগিক সংখ্যা গতিকে 2 পূৰণ 2 কে ভাঙিম ইনটু 97 গতিকে 36 * 97 আমি যদি মৌলিক উৎপাদক প্ৰকাশ কৰো উত্তৰটো হৈ যাব এটো 3 * 3 * 2 * 2 * 97 তাৰ পিছৰ দিছে আমাক 1000 * 144 আমি 1000 টো আমি ভাঙিব পাৰো 10 * 10 * 10 তিনটা 10 যদি পূৰণ কৰো আমি 1000 হ'ব আকৌ 144 যদি আমি ভাঙো 12 আৰু 12 পূৰণ কৰিলে কিমান হ'ব 144 হ'ব এটা কি হ'ব আমি 10 টো যৌগিক সংখ্যা এৰো 10 যৌগিক সংখ্যা গোটেইটা যৌগিক সংখ্যা আছে এটা আমি মৌলিক সংখ্যা হিচাপে প্ৰকাশ কৰিম আমি প্ৰথম 10 টো ভাঙো 2 পূৰণ 5 কে পিছৰ 10 টো ভাঙো আমি 2 পূৰণ 5 যেটো এটা মৌলিক সংখ্যা আকৌ 10 টো ভাঙো 2 পূৰণ 5 তাৰ পিছত 12 টো যদি ভাঙো আমি
এই প্ৰথম 12টো 2 2 গুণ 4 4 3 গুণ 12 গোটেইকেইটা মৌলিক সংখ্যা 2টো মৌলিক সংখ্যা এইটো 2 মৌলিক সংখ্যা এইটো 3ও মৌলিক সংখ্যা পিছৰ বাৰটো যদি ভাঙো আমি 2 পূৰণ 2 পূৰণ 3 কে ভাঙিলো এটোৱে হ'ল ইয়াৰ মৌলিক উৎপাদকত প্ৰকাশ কৰা উৎপাদকীকৰণত প্ৰকাশ কৰা হৈছে এটো এটো পিছত তোমাক কিতাপত দিছে উৎপাদক বিক্ষয়ৰ এখৰ মৌলিক উৎপাদকীকৰণ কৰিবলৈ চেষ্টা কৰা এখৰটো দি আছে মৌলিক উৎপাদন প্ৰকাশ কৰিবলৈ কৈছে আমাক 2 লগত 50 পূৰণ কৰিলে 100 হয় 50 টো যদি আমি ভাঙো আমি 5 2 গুণ 50 হৈ গ'ল আকৌ 10 যদি ভাঙো আমি 5 2 গুণ 10 তাৰ মানে 100 মানে 100 টো কিমান হ'ব 100 টো আমি লিখিব পাৰো ইয়াত কোনকিটা মৌলিক সংখ্যা আছে 2 5 5 আৰু 2 গতিকে 2 পূৰণ 5 পূৰণ 5 পূৰণ 2 এটো হ'ল ইয়াৰ মৌলিক উৎপাদকীকৰণ ইয়াত প্ৰকাশ কৰা তাৰপিছত হৈছে উৎপাদক বিক্ষয়ৰ সহায়ত 720 আৰু 720 আৰু 980 মৌলিক উৎপাদকীকৰণ কৰা আমাক দিছে প্ৰথমটো দিছে 720 দিছে আমি 720 টো আমি এনে কৰিম 3 দিও আৰু এটো দিও আমি 240 দিও কাৰণ 3 লগত আমি 240 পূৰণ কৰিলে 720 পাম 3টো মৌলিক সংখ্যা লগতে এতিয়া 240 টো আকৌ যদি আমি ভাঙো 3 আৰু 80 দিও 3 লগত 80 পূৰণ কৰিলে কিমান হ'ব 240 আকৌ 80 টো যদি আমি ভাঙো আমি 5 আৰু 16 দিও 5 লগত 16 পূৰণ কৰিলে 80 হ'ব এতিয়া আমি যদি 16 টো ভাঙো 2 আৰু 8 দিও 2 8 গুণ 16 আকৌ যদি 8 টো ভাঙো আমি 2 4 গুণ 8 আকৌ 4 টো যদি ভাঙো 2 আৰু 2 গতিকে কোনকিটা মৌলিক সংখ্যা হৈ গ'ল 3 5 2 আৰু 2 আৰু লাষ্টৰ 2 টো দেয়া মৌলিক উৎপাদন কৰিলে কোনকিটা হ'ব 3 পূৰণ এটো 3 হ'ব 5 হ'ব তাৰ পিছত 2 হ'ব এটো 2 হৈ গ'ল আকৌ ইয়া তিনটা 2 আছে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 এটো হ'ল ইয়াৰ মৌলিক উৎপাদন প্ৰকাশ কৰা 2 কেটা আছে 1 2 3 4 চাৰিটা 2 আছে আৰু ইয়াত 5 3 আৰু 3 হৈ গ'ল তাৰ পিছতো আমাক দিছে 980 যদি আমি কৰো প্ৰথমতে আমি 2 এ কৰিলো 2 এ কৰিলে কিমান হ'ব 2 4 গুণ 8 2 9 গুণ 18 0 490 কাৰণ 490 লগত যদি 2 যদি আমি পূৰণ কৰো পিছত দিছে 980 আমি ইয়াত পাতিম 2 আৰু এটো 490 কাৰণ 2 লগত 490 পূৰণ কৰি আমি 980 পাম 490 টো আমি ভাঙো 7 into 70 আৰু এই 70 টো ভাঙো আমি 7 into 10 আৰু 10 টো ভাঙি আমি 2 into 5 গতিকে এত কোনকিটা মৌলিক সংখ্যা আছে 2 7 7 2 আৰু 5 গতিকে ইয়াৰ মৌলিক উৎপাদন হ'ব 2 পূৰণ 7 পূৰণ 7 পূৰণ 2 পূৰণ 5